নমস্কাৰ বন্ধুসকল, আজি আমি অসম কুইজৰ 50টা গুৰুত্বপূৰ্ণ কুৱেশ্যন এণ্ড এনসাৰ আলোচনা কৰিম। বলক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। 1 নম্বৰ, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ। 2 নম্বৰ প্ৰশ্নটোত আছে প্ৰাচীন কামৰূপ 4টা ভাগ কি কি? উত্তৰ প্ৰাচীন কামৰূপৰ 4টা ভাগ হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। 3 নম্বৰ কুৱেশ্যনত আছে বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰ ৰঘুনাথ চৌধুৰী। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। 5 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া ছাৰ সৈয়দ সাদুল্লাহ। 6 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ নৱকান্ত বৰুৱা। 7 নম্বৰ প্ৰশ্নটো হ'ল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখনৰ কি আছিল? উত্তৰ শকুন্তলা, লম্বোদৰ বৰাই লিখিছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম সনেট কবি কোন আছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামী। 9 নম্বৰ প্ৰশ্নটো হ'ল প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী আৰু হেম সৰস্বতী। 10 নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ মাধৱদেৱ। 11 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? উত্তৰ 1948 চনত গুৱাহাটীত। 12 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া অনাটৰ নাট বীণ বৰাগী। 13 নম্বৰ প্ৰশ্নটো হ'ল বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰ প্ৰশ্নটো হ'ল সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? উত্তৰ প্ৰেম অমৃতৰ নদী। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে। 15 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম হ'ল সংগীত কোষ। 16 নম্বৰ প্ৰশ্নটো হ'ল লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ মানুহ বিচাৰি নামৰ পুথিৰ বাবে। 17 নম্বৰ প্ৰশ্নটো হ'ল আৱাসনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ আৱাসনৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা। 18 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত প্ৰথম ব্যাকৰণৰ ৰচয়িতা কোন আছিল? উত্তৰ ৰবিনসন, 1893 খ্ৰীষ্টাব্দত। 19 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ জোনাকী কাষত ওলোৱাৰ পৰা। 20 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 21 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ৰংমিলিৰ সাখী উপন্যাসখনৰ ৰচক কোন? উত্তৰ ৰংবং তেৰাং। 22 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ কীৰ্তন ঘোষা। 23 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? উত্তৰ অসমৰ শিক্ষাৰ স্তৰ 3টা। 1 নম্বৰ হ'ল প্ৰাথমিক, 2 নম্বৰ মাধ্যমিক আৰু 3 নম্বৰ উচ্চ শিক্ষা। 24 নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান, 1933। 25 নম্বৰ প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? উত্তৰ বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম জয়ভদ্ৰ হাজৰিকা। 26 নম্বৰ প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? বড়ো সাহিত্য সভা 1955 চনৰ 16 নৱেম্বৰত গঠন কৰা হৈছিল। 27 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হ'ল ল'ৰা বন্ধু, 1888, সম্পাদক কৰুণাভিৰাম বৰুৱা। 28 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। 29 নম্বৰ প্ৰশ্নটো হ'ল
প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল উত্তৰ যতীন্দ্ৰনাথ দুৱৰা 30 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা আলোচনী কি উত্তৰ অসমৰ প্ৰথম মহিলা আলোচনী গড়জেউতি সম্পাদক কমলালয়া কাকতি 31 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ৰোমান্টিক সাহিত্য গুৰিদৌৰতা কোন উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা 32 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি উত্তৰ অৰুণোদয় সম্পাদক আছিল ডক্টৰ নাতান ব্ৰাউন 33 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি উত্তৰ দৈনিক বাতৰি সম্পাদক নীলমণি ফুকন 35 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন উত্তৰ হেমচন্দ্ৰ বৰুৱা 36 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষা উন্নতি সাদিনী সভাৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1788 চনৰ 25 আগষ্টত কলিকতাত 37 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি উত্তৰ সুগন্ধি পখিলা 38 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি উত্তৰ আসাম ট্ৰিবিউন প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন 39 নম্বৰ প্ৰশ্নটো হ'ল সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি উত্তৰ সৌৰভ কুমাৰ চলিহাৰ গোলাপ 40 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি উত্তৰ বিন্দু 41 নম্বৰ প্ৰশ্নটো হ'ল কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল উত্তৰ যাদুৰাম দেখা বৰুৱাই 42 নম্বৰ প্ৰশ্নটো হ'ল কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখনৰ নাম কি উত্তৰ উৰুলি 43 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি উত্তৰ বাইবেল 44 নম্বৰ প্ৰশ্নটো হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি উত্তৰ লুইতৰ পাৰৰ অগ্নিশোল 45 নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন উত্তৰ নলিনীবালা দেৱী 46 নম্বৰ প্ৰশ্নটো হ'ল আনন্দৰাম দেখিয়াল ফুকন কোন আছিল উত্তৰ অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক 47 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখনৰ নাম কি উত্তৰ কথন 48 নম্বৰ প্ৰশ্নটো হ'ল ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি উত্তৰ নৱমল্লিকা 49 নম্বৰ প্ৰশ্নটো হ'ল দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি উত্তৰ সাগৰ দেখিছা 50 নম্বৰ প্ৰশ্নটো হ'ল কাক অসমীয়া ব্যাস বুলি কোৱা হয় উত্তৰ ৰাম সৰস্বতী বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ ধন্যবাদ